চেনেলৰ BSN 24 চেনেলৰ দৰ্শকসকলক আমি পুৰণি বামুণ গাঁৱৰ সমূহ যুৱক যুৱতী আই মাতৃ সকলোৱে একত্ৰিত হৈ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি আদ্য শ্ৰাদ্ধ সেইভাগ আজি অনুষ্ঠিত কৰিছে। যিহেতু 11 দিনৰ দিনাই কৰিব লাগিছিলে কিন্তু বিশেষ অসুবিধাৰ কাৰণে কৰিব পৰা নহ'ল। আজি কৰণী বামুণ গাঁৱৰ এই নৱজ্যোতি যুৱ সংঘৰ প্ৰেক্ষাগৃহত এই আজি আদ্য শ্ৰাদ্ধ ভাগ অনুষ্ঠিত কৰিছে। আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আপোনালোকক চাই থাকিব এই দৃশ্য। হয়, আজি জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ পাতিছে, কেনেধৰণৰ আয়োজন কৰিছে অলপ জনাওকচোন। আজি কৰণী বামুণ গাঁৱৰ সমূহ ৰাইজ গোপিনী আৰু আই মাতৃ আৰু ছাত্ৰ ছাত্ৰী যিমানে সৰু ল'ৰা ছোৱালী আছে সকলোৱে মিলি পেলাই একত্ৰিত হৈ তেখেতে আমাক যি উদাহৰণ দি থৈ গৈছে সেই উদাহৰণ কেতিয়াও পাহৰিব নোৱাৰোঁ। সেই পাহৰিব নোৱাৰা অৱস্থাতে আমি কি কৰিছোঁ, সকলোৱে আগুৱাই আহিছোঁ তেওঁ আদ্য শ্ৰাদ্ধ পাতিবৰ কাৰণে। বেছি নোৱাৰিলেও আমাৰ খাদ্য অনুসাৰে যিখিনি পাৰোঁ তাকে আমি পাতিবলৈ আয়োজন কৰিছোঁ। ইয়াতে আমাৰ নাম প্ৰসংগ হ'ব এতিয়া, তাৰপিছতে আমাৰ আয়োজন কৰা প্ৰীতিভোজ এটা হ'ব। তাৰ কাৰণে সকলোকে আমি কৈছোঁ যে সকলোৱে আহক। আমি সকলোকে আহ্বান কৰিছিলোঁ যে সকলোৱে আহক। তেখেতৰ আমাৰ যি স্মৃতি আছে সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু যুগ যুগ ধৰি তেখেতৰ এই যিটো স্মৃতি এৰি থৈ গ'ল সেই স্মৃতিটো আমি সদায় ৰাখিব লাগিব। আমি সদায় ৰাখিবই লাগিব, অকল আজিয়ে নহয়, হয়তো এমাহৰ পিছত তেওঁ হ'ব, আকৌ এমহীয়া, তাৰপিছত সেই ছমাহৰ পিছত হ'ব পাৰে, তাৰপিছত বছৰেকীয়া হ'ব পাৰে। তেনেকৈ যদি আমি পাতি থাকোঁ, প্ৰত্যেক হেৰিতে তেওঁ স্মৰণ কৰি থাকোঁ, তেতিয়াহ'লে তেওঁ আমাৰ অকল জীয়াই থাকিব। আজি অসমতে নহয় গোটেই বিশ্বতে ক'ব লাগিব। আপুনি অকণ কওকচোন। মই প্ৰথমে বামুণ গাঁৱৰ এই জুবিন গাৰ্গ প্ৰেমী ৰাইজসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে গম পাইছে অসমৰ চুকে কোণে গাঁৱে ভূঞে কোনো জাতি ভেদ নথকা এজন হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে তেখেতৰ এই পবিত্ৰ মুহূৰ্তত মই তেখেতক স্মৰণ কৰিছোঁ আৰু অনাগত দিনবিলাকত যাতে এই জুবিন দাৰ জৰিয়তে যাতে আমি
ৰোমন্থন কৰিব পাৰোঁ আমাৰ সৰু সৰু লোক ভাইটি ভণ্টি যাতে আমি জুবিন দাৰ জ্ঞান বা গানৰ বিভিন্ন 40,000 গানৰ যি উপমা আমাক দি থৈ গ'ল সেই যাতে আমি পূৰণ কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ আৰু মই জুবিন দালৈ শত শত কোটি প্ৰণাম নিবেদন কৰিছোঁ ধন্যবাদ 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 কৰণী বামুণগাঁও নৱজ্যোতি সংঘ প্ৰাংগণত অনুষ্ঠিত হোৱা সদ্যপ্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া শিশুৰ পৰা বৃদ্ধলৈকে তেখেতক চিনি নোপোৱা কোনো মানুহ নাই গতিকে তেখেতে যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখে অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছে এইটো আমাৰ বাবে অতি দুখদায়ক আৰু বেদনাদায়ক আমি আগত জুবিন আছিল আমি ইমানটা মানে সেইটো অনুভৱেই কৰা নাছিলো কিন্তু আজি জুবিন যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে সঁচাকৈ আমি যে কিবা এটা ডাঙৰ মানে বিৰাট এটা ক্ষতি হৈছে সেইটো আজি আমাৰ অনুভৱ হৈছে গতিকে তেখেতৰ স্মৃতিত আমি সেই তেখেত ঢুকুৱাৰ পৰাই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলো আৰু আজিও সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ বৰ্তমান চলি আছে আৰু তেখেতৰ আদ্যশ্ৰাদ্ধ উপলক্ষে এই নৱজ্যোতি সংঘত আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আমি গাঁৱৰ সমূহ ৰাইজ আৰু গোপিনী মিলি আয়োজন কৰিছো গতিকে ইয়াৰ পৰাই তেখেতৰ আত্মাই যাতে পৰম শান্তি লাভ কৰে আৰু ভৱিষ্যত প্ৰজন্মত যাতে আমি তেনেকুৱা এজন আমাৰ মাজৰ পৰা উলিয়াব পাৰো এই আমি আশা কৰিম La